নমস্কাৰ, মোৰ নাম হিমাংশু দাস আৰু মই অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ এজন ছাত্ৰ। আজি মই ছ'চাইটিক এটা পজিটিভ মেছেজ দিবৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে বিভিন্ন ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ চিন্তা দূৰলৈ গুচি যায়। মোৰ ব্যক্তিগত জীৱনত আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নাচিছ ছাৰে, যিয়ে দায়িত্বশীল শিক্ষক। তেখেতক সকলোৱে NSP তথা নাচিছ ছাৰ ফিজিক্স বুলি জানে। এতিয়া মূল কথালৈ আহিছোঁ। তোমালোকে জানাই যে ফিজিক্স এটা টাফ ছাবজেক্ট হয়, স্পেচিয়েলি বায়'লজি বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে। লাইক আমাৰ নিটৰ ষ্টুডেণ্টবিলাক CUET এক্সামৰ কাৰণে যিবিলাক প্ৰিপেয়াৰ কৰি আছে, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট, সকলোৰে কাৰণে ফিজিক্স এটা টাফ ছাবজেক্ট হয়। যেতিয়া মই নাচিছ ছাৰ NSP, যাক সকলোৱে NSP বুলি জানে, তেখেতৰ NSP কেৰিয়াৰ কাউন্সেলিং মেণ্টৰ হিচাপে মই তেখেতক পালোঁ। তেতিয়া মোৰ ফিজিক্সৰ যিটো টাফনেছ আছিল, সেইটো মানে একেবাৰে গুচি যাব ধৰিলে। আৰু এই বেৰিয়াৰখিনি একদম ফিজিক্সৰ কাৰণে যিখিনি মোৰ বেৰিয়াৰ আছিলে এটা এণ্ট্ৰেঞ্চ এক্সাম ক্ৰেক কৰাৰ কাৰণে গুচি যাবলৈ ধৰিলে। ফিজিক্স মানে কি আপোনালোকে জানে? ফিজিক্স মানে হ'ল বস্তুবিলাক ভিজুৱেলাইজ কৰা, বস্তুখিনি কেনেকৈ ভিজুৱেলাইজ কৰে, মেকানিকেল প্ৰপাৰ্টিজ, মেকানিকেলৰ পৰা ষ্টাৰ্ট কৰে ডাইনামিক্স, কাইনেটিক্স, এইবিলাক সকলো আমাৰ নাচিছ ছাৰে একেবাৰে ধুনীয়াকৈ ভিজুৱেলাইজ কৰি দেখাইছিলে আমাক। কেনেকৈ এটা ইণ্ডাকশ্যন মটৰ কাম কৰে, মিউচুৱেল ইণ্ডাকশ্যন কেনেকৈ হয়, সকলোবিলাক আমাক ছাৰে শিকাইছিলে। ইমান ধুনীয়াকৈ বৰ্ডত 2D এখন ঠাইত তেখেতে 3D কৰি বুজাইছিলে আমাক। এনেকুৱা ভিজুৱেলাইজেশ্যন হৈছিলে যেনেকৈ আমি নিজে বনাই আছোঁ হাতেৰে। চ' এনেকুৱা এটা ভিজুৱেলাইজ কৰি কিনে আমাক দেখাইছিল ছাৰে। চ' তেখেতৰ কথা কি ক'ম আৰু, নট অনলি ফৰ physics, he will help us in many ways. In our personal life also, he help us. So he is the best teacher in my life. So তেখেতৰ আৰু কি গুণ গাম আৰু ছাৰ is best, NSP is best always. So নাচিছ ছাৰ, you are the best teacher in my life. NSP ছাৰৰ নোটছ, ছাৰৰ কনচেপ্ট আৰু ছাৰৰ ছাত্ৰ ছাত্ৰী মই আজি মোৰ এই স্থানত উপনীত হ'বলৈ সক্ষম হৈছোঁ। গতিকে যদি আপুনি আপোনাৰ জীৱনত কিবা এটা ডাঙৰ হ'বলৈ বিচাৰিছে, কিবা ডাঙৰ হোৱাৰ এটা সপোন কৰিছে, তেনেহ'লে NSP ছাৰক নিজৰ কেৰিয়াৰ মেণ্টৰ বনাবলৈ নাপাহৰিব। গতিকে ছাৰক যোগাযোগ কৰক আপুনি, আৰু আপোনাৰ জীৱনটো সঠিক স্থানত উপনীত হোৱাৰ বাবে ছাৰৰ সহায় লওক। কথাটো হ'ল এতিয়া ছাৰক কেনেকৈ কণ্টেক্ট কৰিব আপোনালোকে? গতিকে মই স্ক্ৰীণত নাম্বাৰটো দি দিম, তাৰ পৰা কণ্টেক্ট কৰিব। তো লাইফটো এটা বহুত ডাঙৰ যুঁজ, কম্পিটিশ্যন বহুত বাঢ়িছে এতিয়া। গতিকে এই কম্পিটিশ্যনৰ সাগৰত এজন সাৰথী হিচাপে এই নাওখন লৈ আপোনাৰ নাচিছ ছাৰে আহি কিনে আপোনাৰ এই সাগৰখন পাৰ কৰিব পাৰিব। আৰু এই সাগৰখন মন্থন কৰি ইয়াৰ পৰা যিটো অমৃত আছে, এই অমৃত ওলাই নাচিছ ছাৰে আপোনালোকক পান কৰিব পাৰিব। গতিকে তোমালোকৰ জীৱনত যিখিনি সপোন আছে, সেই সপোনখিনি বাস্তৱত পৰিণত হ'ব বুলি আশা ৰাখি মই ইয়াতে মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। নমস্কাৰ, ধন্যবাদ।